ৰাজ্যত পুনৰ মইনা নায়ক কাণ্ড সন্দেহ ঘটনা তিনিচুকীয়াত পোহৰে আহিছে শ্ৰমিক আইন উলংঘনৰ ঘটনা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ গৃহ জিলাতে সংঘটিত হৈছে ঘটনা হতিয়া সমজিলাৰ তালাপৰ খোবাং চাহ বাগিচাৰ কলঘৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে শ্ৰমিক আইনৰ লগতে শিশু সুৰক্ষা আইনক জলাঞ্জলি দিয়াৰ অভিযোগ বাগিচাখনৰ কলঘৰত এটি শিশু শ্ৰমিক আঘাতপ্ৰাপ্ত বাগিচাখনত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ আচ্ছাৰ একজনত সংঘটিত ঘটনাটো বাগিচা কৰ্তৃপক্ষই গাপ দি ৰখাৰ অভিযোগ কলঘৰৰ মেচিনত হাত সময় চাৰিটাকৈ আঙুলিত জখম হৈছিল শিশুটিৰ শ্ৰমিকজনৰ মাত্ৰ ৪,০০০ টকা ক্ষতিপূৰণ দি দায়িত্ব সামৰাৰ চেষ্টা কৰিছিল বাগিচা কৰ্তৃপক্ষই আচ্ছা পৰিয়ালবৰ্গই স্মাৰকপত্ৰ দিয়াৰ পাছতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰ জিলা প্ৰশাসনক তদন্তৰ দাবী জনাইছে লগতে ভুক্তভোগীক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে আচ্ছাই সবিশেষ জনাব আমাৰ সাংবাদিক ঋতুপৰ্ণ ভূঞা ৰাজ্যত পুনৰ মইনা নায়ক ঘটনাৰ পুনৰাবৃত্তি 1 জুন তাৰিখে সংঘটিত হৈছিল তালাপৰ খোবাংস্থিত যি খোবাং চাহ ফেক্টৰী সেই চাহ ফেক্টৰীটোত কৰ্মৰত এজন শিশু শ্ৰমিক আৰু সেই শিশু শ্ৰমিকজনৰ হাত কলঘৰৰ মেচিনত সোমাই চাৰিটাকৈ আঙুলি জখমপ্ৰাপ্ত হৈছে আৰু বেয়াকৈ জখমপ্ৰাপ্ত হৈছে মই এই ঘৰখনত আহি উপস্থিত হৈছোহি মোৰ লগত পিতৃ উপস্থিত আছে আৰু লগতে প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো এই ছাত্ৰজন বা যি নাবালকজন তেওঁ হাতত আঘাতপ্ৰাপ্ত হৈ চাৰিটাকৈ আঙুলি তেওঁ জখমপ্ৰাপ্ত হৈছে আৰু লগতে যেহেতু উপস্থিত আছে পিতৃ মই পোনপ্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিছো যে আপুনি এই ঘটনাৰ বিষয়ে কেনেকৈ অৱগত হৈছিল বা যেহেতু ইয়াৰ বয়স হোৱা নাই কেনেকৈ এই কাৰখানাটোত বা খোবাং চাহ ফেক্টৰীত তেওঁলোকে কাম কৰিবৰ কাৰণে ইয়াক লৈ গৈছিল কি হৈছিল সমগ্ৰ ঘটনাটো 1 তাৰিখৰ ঘটনাটো তো 1 তাৰিখৰ দিনা তাৰ আগতে মানে ঠিকাদাৰ পাৰ্টি যেতিয়া ফেক্টৰীত পাত বেছি হৈ গ'লে মানুহ বিচাৰিবলৈ আহে তো মোৰ ল'ৰাটো তো স্কুল যায় স্কুল যোৱা এইটো বছৰত মানে 9ত ফেল কৰিলে তো ফেল হৈ যোৱাৰ মাজে সি মন ভাঙি গ'ল মই আৰু স্কুল নাযাওঁ বুলি আৰু ঘৰত বহি গ'ল তাৰপিছত এই যেতিয়া কামলৈ মাতিব আহিলে ঠিকাদাৰ পাৰ্টি তেতিয়া এই কামলৈ গুচি গ'ল তো মই যোৱাৰ পিছে 2 দিন পিছে খবৰ পালোঁ মোৰ ল'ৰাটো ইয়াত কামলৈ গুচি গ'ল তাৰপিছত ই কৈছে মোক আধাৰ কাৰ্ডটো গুনাইছে তাত ডকুমেণ্ট গুনাইছে তো তোমাৰ আধাৰ কাৰ্ড আছে লৈ যোৱা তেতিয়াহ'লে দেখাই দিয়া আধাৰ কাৰ্ড দি দিলে আৰু এইটো অহা এই দেওবাৰ 1 তাৰিখে এইটো এক্সিডেণ্ট হৈ গ'ল ৰং ঘৰত কাম কৰি আছিলে আপোনাক তাৰ মালিক কৰ্তৃপক্ষ বা মেনেজাৰে কি জনাইছে আৰু কিবা সহায় সাহায্য কৰিছেনে ট্ৰিটমেণ্টৰ কাৰণে 2 তাৰিখৰে মই 1 তাৰিখত লৈ গ'লোঁ মাকুমলৈ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে মই কোম্পানীৰ গাড়ী গুনাই কিনে তাৰপিছত তাত ক'লে ইয়াততো তোমাৰ ল'ৰাৰ আঙুলি কাটি গৈছে হাডি কটাই গৈছে তো ইয়াত ট্ৰিটমেণ্ট কৰা নহ'ব ইয়াত আঙুলি জইনটো কৰিব নোৱাৰোঁ আমি ডিব্ৰুগড়লৈ যাবা তাৰপিছত ডিব্ৰুগড় যাবৰ কাৰণে আমাৰ হাতত পইচা নাছিলে তো মই লগে লগে কোম্পানীৰ মহৰিবাবুক ফোন কৰিলোঁ জনালোঁ কথাটো মোৰ হাতত এতিয়া পইচা নাই মোৰ ল'ৰাটোতো ভালেমান কাটিছে আঙুল 4টা আঙুল কটাই গৈছে হাডি কাটিছে তাৰ ডিব্ৰুগড় যাব লাগিব ট্ৰিটমেণ্টৰ কাৰণে পইচা নাই এতিয়া কোম্পানী মোক দিব লাগে পইচা দিব নিদিব সুধিলোঁ তো মই কথা পাতিম মেনেজাৰৰ লগত পইচা দিব বুলি ক'লে মহৰিবাবুৱে তাৰপিছত মই ঘূৰি আহিলোঁ মেডিকেল লৈ গ'লোঁ আমাৰ খোবাং মেডিকেলত ল'ৰাটো ৰাতিটো ইয়াতে থলোঁ তাৰপিছত ৰাতিপুৱা মই পইচাৰ কাৰণে অফিচলৈ আহিলোঁ জেমৰ লগত কথা পাতিলোঁ জেমে সুধিছে তোমাৰ ল'ৰাৰ ভুল আছে আৰু আমিনো কি কৰিম তো মোৰ ল'ৰাৰ কেনেকৈ ভুল থাকিব কাম কৰাৰ সময়তেতো এক্সিডেণ্ট হৈছে এক্সিডেণ্টতো দায়িত্বটো ল'ব লাগিব আপোনালোকক পইচা দিব লাগিব পইচা নিদিলেনো মই কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিম মোৰ ল'ৰাটো ঠিক আছে আমি পইচা দিম তোমাক ট্ৰিটমেণ্ট কৰাই লওক তো ইয়াৰ আগত তোমাক মেডিকেলত যাব লাগিব ডক্টৰে আমাক যিটো ইনফৰ্ম কৰিব যিমানেই পইচা খৰচ হ'ব ডক্টৰে লিখিব সেইটোৱে আমি দিম বুলি ক'লে তাৰপিছত মই মেডিকেল গ'লোঁ ইয়াত ডক্টৰৰ লগত কথা পাতিলোঁ সি অলপ চিঞৰ বাখৰ কৰিলে মোৰ লগত মানে মোৰ মনটো বেয়া কৰিলে আৰু কিমান মান টকা দিলে 4,000 টকা 4,000 টকা আমি লিখি দিছোঁ তুমি ট্ৰিটমেণ্ট কৰাই লোৱা তোমাৰ ল'ৰাৰ হাতটো ভাল হৈ যাব বুলি ক'লে 1 তাৰিখৰ পৰা আজি 15 তাৰিখ হ'ল 15 দিন হৈ গ'ল এই ঘটনাৰ পাছত তেওঁলোকে আৰু কিবা ল'ৰাজনৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে কিবা কথা পাতিছে নেকি নাই পতা নিশ্চয়কৈ এয়া এজন পিতৃৰ মন্তব্য আপোনালোকক শুনালোঁ যিহেতু 4,000 টকা দি বা ঘটনাটো সমগ্ৰ গাপ দিয়াৰ এক প্ৰচেষ্টা চলাইছিল খোবাং চাহ ফেক্টৰীৰ কৰ্তৃপক্ষই আমাৰ লগত উপস্থিত আছে আজি আচ্ছাৰ নেতৃবৃন্দ তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ যিহেতু আজি আপোনালোক আহি ইয়াত উপস্থিত হৈছেহি লগতে যিগৰাকী
শিশুৰ লগত ঘটনাটো সংঘটিত হৈছে নাবালক তেওঁ এনেকুৱা ধৰণৰ শিশু শ্ৰমিক নিয়োজিত কৰা হয় নেকি এই ফেক্টৰীসমূহত বা যিটো ঘটনা এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে 4টাকৈ আঙুলি হেৰুৱাবলগীয়া হৈছে বা জখমপ্ৰাপ্ত হৈছে 4,000 টকা দিয়ে তেওঁলোকে হাত সাৰিব বিচাৰিছে কি বুলি ক'ব নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে আপুনি ভালেই কথা উপস্থাপন কৰিছে যে মানে তেখেতসকলে যি 4,000 টকা দি মানে দায়িত্ব সামৰিছে তাৰ মানে এডাল আঙুলি তেখেতসকলে 1,000কে হিচাপ কৰি দিছে এনেকুৱা আমাৰ মানে মনোভাৱ হৈছে আৰু এইটো ঘটনা সমগ্ৰ ঘটনাটোক মই ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ কাৰণ এজন প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত কোনো ধৰণৰ শিশুক তেখেতসকলে কিন্তু শ্ৰমত নিয়োগ কৰিব নোৱাৰে কিন্তু আমি দেখা পালোঁ যে তেখেতৰ যদি আঙুলি যদি কটা নগ'লহেঁতেন বা এই এক্সিডেণ্টটো নোহোৱা হ'লে আমিতো গমেই নাপালোঁহেঁতেন যে ইয়াত শিশু শ্ৰমিক নিয়োগ হৈ আছে ইয়াৰ পৰাই প্ৰমাণ হৈছে যে এইখন ফেক্টৰীত বা অসমত এতিয়াও শিশু শ্ৰমিকৰ দ্বাৰা কাম তেখেতসকলে কৰাই আছে এইটো এটা জল পট উদাহৰণ আৰু তেখেতৰ ঘটনাটো হৈছে 1 জুন তাৰিখে 1 জুন তাৰিখে ঘটনা হোৱাৰ পিছত যোৱা 13 তাৰিখে যেতিয়া অসম স্বাধীনতা ছাত্ৰ সন্থাই আৰ্টছাই আমি গৈ LC অফিচত যেতিয়া নেকি আমি এখন মেম'ৰেণ্ডাম দিছিলোঁ আৰু গৃহস্থই যেতিয়া নেকি এখন তাত লিখিত আবেদন জনাইছিলে যে আমি কোনো ধৰণৰ মানে ক্ষতিপূৰণ বা মেডিকেলৰ ব্যৱস্থা আমি পোৱা নাই বুলি তাৰ পিছতে দেখিবলৈ পাইছোঁ যে বাগিচা কৰ্তৃপক্ষই তৎপৰতা তেখেতসকলে দেখুৱাইছে আৰু তেখেতৰ ট্ৰিটমেণ্টৰ কাৰণে যোৱাকালি 14 তাৰিখে তেখেতসকলে আকৌ 4,000 টকা দি পেলাই ডিব্ৰুগড়লৈ মেডিকেল কৰি আকৌ ৰিড্ৰেছিং মানে কৰাইছে এইটো এটা দুৰ্ভাগ্যজনক কথা তেখেতসকলক কোৱা হৈছিলে মেডিকেলৰ পৰা যে প্ৰতি সপ্তাহতে ৰিভিউ কৰাব লাগে কিন্তু 10-15 দিন পাৰ হৈ যোৱাৰ পিছতো তেখেতসকলে কিন্তু ৰিভিউ নগ'ল আৰু ড্ৰেছিংটো চেঞ্জ কৰা নাছিলে কিন্তু এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা তো ইয়াক আমি একমুখে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু বাগিচা কৰ্তৃপক্ষই মালিক পক্ষই কিন্তু এটা আইনৰ মতে বা ফেক্টৰী আইন বা বাগিচা আইন মতে তেখেতসকলে কিন্তু যিকোনো ঘটনা সংঘটিত হ'লে যিকোনো এক্সিডেণ্ট হ'লে তেখেতসকলে ততাতৈয়াকৈ কিন্তু যি ডিপাৰ্টমেণ্ট আছে LC লেবাৰ কমিশ্যনাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেখেতসকলে কিন্তু এটা জাননী দিয়াৰ নিতান্তই দৰকাৰ আছিলে কিন্তু তেখেতসকলে এইটো বস্তু সম্পূৰ্ণৰূপে গাপ দিয়াৰ এটা চেষ্টা কৰিছিলে এইটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ ইয়াৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ জীৱন আৰু জীৱনৰ কিমান সুৰক্ষা তেখেতসকলে দিব বিচাৰে তেখেতসকলে আমাক কি গৰু ছাগলী আমাৰ জনগোষ্ঠীক কি গৰু ছাগলী বুলি ভাবে নেকি তেনেকুৱা ধৰণৰ তেখেতসকলে ব্যৱহাৰ ট্ৰিট কৰিছে তো এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু এইটো ভৱিষ্যতৰ দিনত এটা বেয়া দিশ অনুকিয়াইছে তো তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি বিভাগীয় কৰ্তৃপক্ষক এটা দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই চনু তাঁতিক মানে উচ্চ মানৰ চিকিৎসা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে তেখেতৰ উচিত ক্ষতিপূৰণৰ দাবী জনাইছোঁ অন্যথাই কিন্তু অসম স্বাধীনতা ছাত্ৰ সন্থাই আমি কেতিয়াও মনে মনে বহি নাথাকোঁ আৰু তেখেতৰ ড্ৰেছিং কৰাৰ যি ব্যৱস্থা তেখেতৰ খুবাঙতো তেখেতসকলে কৰিব পাৰিছিলেহেঁতেন কিন্তু তেখেতসকলে কোনো ধৰণৰ দায়িত্ব নোলোৱাকৈ এনেধৰণে ইমান দিন ঠেলি দিয়াটো আমি দুখ পাইছোঁ আৰু এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যিহেতু নিশ্চয় কাষতেই ডুমডুমা বিধানসভা সমষ্টি আৰু তাৰ পৰাই নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিছে শ্ৰম মন্ত্ৰী হিচাপে ৰূপেশ গোৱালা ডাঙৰীয়াই তেখেতৰ ভূমিকা কেনেকুৱা ধৰণৰ এতিয়াও এই অঞ্চলত যিহেতু শিশু শ্ৰমিক নিয়োজিত হৈ আছে তেখেতৰ দায়িত্ব যথেষ্টই আছে আৰু তেখেতৰ দায়িত্ব আছিলে যে এনে ধৰণৰ কাৰ্যকলাপ যদি হৈ আছে তেখেতৰ এটা ষ্ট্ৰিক্টলি তেখেতে এটা সিদ্ধান্ত ল'ব লাগিছিলে যে এই বাগিচাত যদি তেনেকুৱা ধৰণে আজিতো প্ৰমাণ হৈ গৈছে যে তেখেতৰ হাত যদি এক্সিডেণ্ট নোহোৱা হ'লে প্ৰমাণ নহ'লহেঁতেন তো তেনে ধৰণৰ তেখেতসকলৰ ইউনিট আছে তেখেতে এজন চেণ্ট্ৰেল মানে ষ্টেট লেভেলৰ এজন ছেক্ৰেটাৰী হয় চাহ মজদুৰ সংঘৰ তো তেখেতৰতো ইউনিট কমিটি প্ৰত্যেকখন বাগিচাত আছে তেখেতসকলে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বাগিচাৰ লগত তেখেতসকলে জানিব লাগিছিলে জনাব লাগিছিলে সেই বিষয়ে আৰু তেখেতে ইনিচিয়েটিভ এটা ল'ব লাগিছিলে অতি শীঘ্ৰেই যে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিছিলে কিন্তু আমি দেখিবলৈ নাপালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত